মাত্ৰ 2 পিচ চিকেনেৰে জানেনে আজি মই ইমানেই ধুনীয়া এটা ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। আচলতে ব্ৰেকফাষ্ট হয় কিন্তু আমি খালোঁ দুপৰীয়া। হে এভৰিৱান, আসসালামু আলাইকুম। মই জিনা জাহান নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আপোনালোকক মই কৈছিলোঁ নহয় মোৰ আব্বাই কি আনিলে আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। চ' এয়া আব্বাই সকলোৰ কাৰণে সৰু সৰু চেইন হিচাপে কিবাকিবি আনিছে। ভতিজাকেইটালৈ জুব্বা আনিছে আৰু আমাৰ কাৰণে নামাজ পঢ়িব পঢ়াকৈ হিজাব আনিছে। আৰু বিশেষকৈ আমাৰ আব্বাই ইমান বজাৰ কৰিব নাজানে যিহেতু, গতিকে আৰু সৰু সুৰা চেইন কিছুমান আনিছে। আৰু এয়া জোঁৱাইকলে আনিছে টুপি এটা আৰু লগতে এলকহল ফ্ৰী পাৰফিউম এটা, আৰু আনফালে এয়া তছবি সৰহকৈ আনিছে যাতে চবকে এডাল এডাল তছবি চেইন হিচাপে দিব পাৰে। আৰু লগতে এই যিটো জমজম পানী খোৱা কাপকেইটা আৰু জাৰটো, এই ছেটটো গোটেইটো কিন্তু মোৰ আব্বাই অনা নাই। এইটো মোৰ কেকা উমৰা গৈছিলে আৰু মোৰ কেকাও দুবাৰ উমৰা যোৱা হয়, গতিকে সি যেতিয়া উমৰা গৈছিলে তেতিয়াই আনিছিলে। আৰু সেইকাৰণে বৌক ক'লোঁ যে আজি বোলো জমজমৰ পানী সেই কেকা অনা জাৰটোতে দিয়া। আৰু আনফালে এয়া সকলোৰ কাৰণে সৰু সৰু চেইন, লগতে ভণ্টিৰ কাৰণে সোণৰ চিম্পল ৰিং এযোৰ আনিছে। যিহেতু তাত আৰবত সোণৰ বজাৰ খুব ধুনীয়া বহে বুলি কৈছে। তেখেতে যিহেতু ইমান বজাৰ কৰাৰ অভিজ্ঞতা নাই আৰু বজাৰ নকৰোঁ বুলিয়ে কৈছিলে তেখেতে। তাৰপিছত এয়া সৰু সুৰাকৈ সকলোলৈ কিবা কিবি চেইন এটা আনিছে। আৰু যিয়ে আনিছে মুঠতে তেওঁ নিজৰ যিটো মেইন কাম সেইটোৰ কাৰণেহে গৈছিলে। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। আহি পাই যিহেতু জুম্মাবাৰ আছিলে কালি, তো মানুহজনে নামাজ পঢ়িব যাব ওলালে। মই বোলো আব্বাই আনি দিয়া পাৰফিউমটো অকণমান মাৰি যাওক, খুব ধুনীয়া স্মেল, আৰু সেইটো মাৰিলে নামাজ হ'ব যিহেতু তাত এলকহল নাই। আৰু তেওঁ আনি দিয়া টুপিটো পিন্ধি তেওঁ মছজিদলৈ গ'ল। আৰু তেওঁ যোৱাৰ পাছত ময়ো গা পা ধুই এয়া নামাজ পঢ়ি ল'লোঁ। আৰু তাৰপিছতে তেখেতে আহি পালে, আৰু আহি পোৱাৰ পাছতে মই বোলো আজি দুপৰীয়াৰ কাৰণে একেবাৰে সাধাৰণভাৱে 2 পিচ চিকেনতে মই ফ্ৰাইড ৰাইচ বনাম, কাৰণ ভাত বহুতখিনি আছে আৰু সেইখিনি ভাত নষ্ট কৰিবও নোৱাৰোঁ। সেইকাৰণে বোলো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভাল পালে কেতিয়াবা আপোনালোকে ব্ৰেকফাষ্টত বনাই খাব পাৰিব। এয়া মই 2 পিচ চিকেন এনেকৈ গৰম কৰি ল'লোঁ প্ৰথমতে। আনফালে এটা পিঁয়াজ আৰু এটা বিলাহী আৰু লগতে জলকীয়া 3টামান কাটি ল'লোঁ, আৰু ভাতখিনি এটা বলত আছিলে। তাৰপিছত এয়া মই চিকেনখিনি সৰু সৰুকৈ এৰুৱাই ল'ম। তাৰপিছত মই কেৰাহীখন পাতি দিলোঁ। একেবাৰে সহজ ৰেচিপি। এচামুচ বাটাৰ দিছোঁ, অলপমান তেল দিছোঁ, আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে। তাৰপিছত চিকেনখিনি মই এয়া সৰু সৰুকৈ এনেকৈ এৰুৱাই লৈছোঁ। আৰু সাধাৰণতে চাবচোন, আমি ফ্ৰাইড ৰাইচ যেতিয়া কিনি খাওঁ ইমান বেছি দাম লয়, তাত কিন্তু চিকেন ইমান অকণমানি থাকে, হয়নে নহয় বাৰু? মই কিন্তু ফ্ৰাইড ৰাইচ বাহিৰত কিনি পেলাই পৰাপক্ষত নাখাওঁ, কাৰণ ইমান বেছি সহজতে বনাব পৰা বস্তুটো বাহিৰতনো কিয় কিনি খাম, হয়নে নহয়? যিটো বনাব নোৱাৰোঁ সেইটোহে কিনি খাওঁ। বাৰু যি কি নহওক, এয়া মই তেলখিনি গৰম হৈ আহোঁতে পিঁয়াজ দিলোঁ, তাৰপিছত কেঁচা জলকীয়া, অকণমান আদা নহৰু পেষ্ট, আৰু লগতে চিকেন আৰু বিলাহীখিনিও দিলোঁ। ওপৰৰ পৰা এয়া ভাতখিনি এটা কৈ পেলাই দি দিছোঁ। ভাতখিনি দিয়াৰ পাছত মই ওপৰৰ পৰা জালুকৰ গুড়ি অকণমান দিছোঁ, আৰু তাৰপিছত লৰাই মেলি পেলাই ঢাকনাখন মাৰি 5 মিনিট সময় ল' ফ্লেমতে ৰাখি থ'লোঁ। আৰু তাৰপিছত ঢাকনাখন খোলাৰ পাছত এয়া চাওকচোন, সঁচাকৈ কৈছোঁ খাবলৈ যে